নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি গ্ৰেড 3 গ্ৰেড 4 ভালেখিনি পদৰ পুনৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু ইয়াতে MTS অৰ্থাৎ গ্ৰেড 4 ড্ৰাইভাৰ এছিষ্টেণ্ট আদি কৰি 4টা কেটেগৰীৰ পোষ্ট আছে। ভিডিঅ'টোত 2 মিনিটত আপোনালোকক গোটেইখিনি তথ্য জনাম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 4টা কেটেগৰী পোষ্টৰ ভিতৰত 1 নম্বৰতে আছে ছফ্টৱেৰ বা ড্ৰাইভাৰৰ 3টা পোষ্ট আছে। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ৰাখিছে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ আৰু আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। 2 নম্বৰ কেটেগৰীত আছে মাল্টি টাস্কিং ষ্টাফ। এইটো আপোনালোকে গ্ৰেড 4 পিয়ন চকীদাৰ তেনেকুৱা পোষ্ট বুলি ক'ব পাৰি। মুঠ 26টা পোষ্ট আছে। আনৰিজাৰ্ভৰ 5টা, OBC MOBC 12টা, ST প্লেন এৰিয়া 7টা, ST হিল এৰিয়াৰ বাবে 2টা পোষ্ট। আৰু MTS পোষ্টৰ বাবে মিনিমাম শিক্ষাগত অৰ্হতা 8 পাছ লাগে। কিন্তু আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে এই MTS পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব। জুডিচিয়েল এছিষ্টেণ্ট 3 নম্বৰ কেটেগৰী পোষ্ট 8টা পোষ্ট আছে। আনৰিজাৰ্ভৰ 7টা, ST প্লেন এৰিয়াৰ বাবে 1টা। শিক্ষাগত অৰ্হতা ৰাখিছে মাষ্ট বি এ গ্ৰেজুৱেট, যিকোনো গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ নলেজ থকাটো প্ৰয়োজন। আৰু 4 নম্বৰ কেটেগৰীৰ পোষ্টটো হৈছে কম্পিউটাৰ এছিষ্টেণ্ট, 2টা পোষ্ট আছে। OBC MOBCৰ বাবে 2টাও ৰাখিছে। তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা মিনিমাম 6 মাহৰ ডিপ্ল'মা থাকিবই লাগিব। কিন্তু জুডিচিয়েল এছিষ্টেণ্ট পোষ্টৰ বাবে কম্পিউটাৰ নলেজ বুলি কৈছে। তো ইয়াতে চাৰ্টিফিকেট নহ'লেও মেবি হৈ যাব পাৰে। কিন্তু আপোনালোকৰ যিটো কম্পিউটাৰ এছিষ্টেণ্ট পোষ্ট সেইটোত আপোনালোকৰ 6 মাহৰ ডিপ্ল'মা মিনিমাম থাকিবই লাগিব। তো এই গোটেইকেইটা কেটেগৰীৰ পোষ্ট গুৱাহাটী হাইকোৰ্টৰ প্ৰিন্সিপাল ছিটত মুকলি হৈছে আৰু 9 জানুৱাৰী অৰ্থাৎ যোৱাকালিৰ পৰা এই গোটেইখিনি পোষ্টৰ আবেদন আৰম্ভ হৈছে। শিক্ষাগত অৰ্হতাৰ কথা আপোনালোকক ক'লোৱেই। তো সেইমতে আপোনালোকে ইয়াতে আপোনালোক ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দিছোঁ। MTS পোষ্টৰ বাবে যদি এপ্লাই কৰিব বিচাৰে এই লিংকটোত গৈ এপ্লাই কৰিব পাৰিব। ড্ৰাইভাৰ পোষ্টৰ বাবে এইটো ক্লিক হিয়াৰ টু এপ্লাই এইটো লিংক আৰু ইয়াৰ পিছতে কম্পিউটাৰ এছিষ্টেণ্টৰ এইটো লিংক আৰু যিটো জুডিচিয়েল এছিষ্টেণ্ট সেইটোৰ বাবে এইটো লিংক। তো লাষ্ট ডেট ৰাখিছে 26 জানুৱাৰী 2026 আৰু এই পদখিনিৰ যেতিয়া প্ৰথম এডভাৰটাইজমেণ্টটো মুকলি কৰিছিলে তেতিয়াও আপোনালোকক গোটেইখিনি তথ্য দিছিলোঁৱেই। তো এতিয়া জাষ্ট আপোনালোকে এপ্লাই কৰিলে হ'ল আৰু ইয়াৰ বাবে যদি অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যমৰ PDF বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব পাৰে অথবা ডেছক্ৰিপশ্যনতো লিংক দি দিছোঁ। সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা ইংৰাজী মাধ্যমৰ কিতাপ মাত্ৰ 98 টকা, অসমীয়া মাধ্যমৰ 125 টকা। আৰু যিটো বৰ্তমান 1 ফেব্ৰুৱাৰীত গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন ডিষ্ট্ৰিক্ট কোৰ্টত জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টৰ এক্সাম হ'ব, সেই এক্সামটোৰ বাবে যদি মক টেষ্ট বিচাৰে 149 টকাৰে এই 10টা মক টেষ্ট PDF আপোনালোকে কিনি ল'ব পাৰে আমাৰ ৱেবছাইটৰ পৰা। সম্পূৰ্ণ চিলেবাছ কভাৰ কৰাকৈ অফিচিয়েল চিলেবাছ অনুসৰি অফিচিয়েল এক্সাম পেপাৰৰ পেটাৰ্ণ অনুসৰি এই 10টা ফুল লেন্থৰ মক টেষ্ট প্ৰস্তুত কৰা হৈছে। তো আপোনালোকে মাত্ৰ 149 টকাত এইকেইটা কিনি ল'ব পাৰে। ধন্যবাদ।